যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছো আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে জুন জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব মে মাহত এটা এৰিয়াৰ ইনষ্টলমেন্ট পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই ডিএ খিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% লৈ বৃদ্ধি পালে অৰ্থাৎ তেওঁলোকৰ বেসিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হলগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হলগৈ এটো এটা মাইলৰ খুটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি ডিএ খিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে ডিএ খিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা এইখিনি হল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে এলপি স্কুল আছে এমই স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4 ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেই কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল এমই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাও যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ সেকেন্ডাৰী স্কুল হলেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হায়াৰ সেকেন্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম দ্যাট ভিলেজ হ'ব বা দ্যাট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অঙ্গনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেই কাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি
এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ড বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব